নমস্কাৰ, মই সুইটি দাস। 2022-ৰ 13 অক্টোবৰৰ পৰা বৰ্তমানলৈকে মই জুবিন গাৰ্গৰ সহকাৰী কণ্ঠশিল্পী হিচাপে অনুষ্ঠান পৰিৱেশন কৰি আছিলোঁ আৰু থাকিলোঁ হয়। তো মই মোৰ কেইটামান বিশেষ কথা ক'বলগীয়া আছিল। ভিডিঅ' বনাই থাকিব মন নগ'ল, ইয়াত মই লাইভে আহিলোঁ আৰু কিছু কথা ক'ব বিচাৰিম আৰু মই চেষ্টা কৰিম যাতে আৱেগিক নহয় আৰু একো কন্দা কটা নকৰাকৈ মই কথাখিনি চিধা চিধিকৈ কৈ বিদায় ল'ব পাৰোঁ। গতিকে কথাটো হ'ল, যিটো বিতৰ্ক চলি আছে তেওঁৰ অকাল মৃত্যু আৰু নৰ্থ ইষ্ট ফেষ্টিভেল, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, হোৱাটএভাৰ যোন গৈছিলে, এই গোটেইখিনিৰ ওপৰত মোৰ কিছুমান ক'বলগীয়া কথা। তো কথাটো হ'ল, যিহেতু বস্তুটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ পৰা ষ্টাৰ্ট হৈছিলে, বিশেষকৈ শ্যামকানু মহন্তৰ পৰা ষ্টাৰ্ট হৈছে, গতিকে মই যিমানখিনি জানো সেইখিনিৰ পৰা আৰম্ভ কৰোঁ, যিমানখিনি জানো সেইখিনিতে শেষ কৰিম। কথাটো হ'ল, শ্যামকানু মহন্ত যিজন ব্যক্তি, সেইগৰাকীক মই নাজানো, জুবিন গাৰ্গে মিছাও ক'ব পাৰে, সঁচাও ক'ব পাৰে, খঙত ক'ব পাৰে, খন্তেকীয়া খঙত, নাজানো। মই যিমানবাৰ তেওঁৰ মুখৰ পৰা শুনিছোঁ, হি হেটছ শ্যামকানু মহন্ত। তেওঁৰ এটাই কথা, তেওঁ আৰ্টিষ্টক সহি খাই কাম কৰোৱাই পে'মেণ্ট নকৰে, নৰ্থ ইষ্টৰ আৰ্টিষ্টক প্লেটফৰ্ম দিয়াৰ নামত লুটি আছে, নিজে ইনকাম কৰি আছে। গতিকে হি হেটছ শ্যামকানু মহন্ত। আৰু আপোনালোকৰ হয়তো বেছি দিন হোৱা নাই, যিহেতু মনত আছে, যিহেতু কিছুদিন আগত ৰঙালী ফেষ্টিভেল হৈ গৈছিলে, তাত জুবিন গাৰ্গে কি কৰিছিলে আপোনালোকে জানে, আৰু সেই বস্তুটো যে কৰিব সেইটো আগতে গম পাওঁ। যেতিয়া আমাৰ দিনত চাউণ্ড চেক চলি আছিল, আমি চাউণ্ড চেক কৰিবলৈ গৈছিলোঁ, মই আৰু অমৃতপ্ৰভা মহন্ত। সেইটো টাইমতে আমি গম পাওঁ যে আজি যদি শ্ব'খন কিবা কাৰণে জুবিন গাৰ্গে কৰে, শ্ব'খন বিৰাটেই খেলি মেলি হ'ব। তাৰ আগত আমাক তেওঁ জনাইছিলে যে এইবাৰ শ্যামকানু মহন্তক দি আছোঁ, শিক্ষাটো দিব লাগিব তাক। গতিকে অভিয়াছলি কিবা এটা কৰিব বুলি জানিছিলোঁ। গতিকে তেওঁ খং উঠিলে তেওঁ মদ খাই ষ্টেজত উৎপাত কৰে, সেইটো কথা আমি জানো, সকলোৱে নাজানিলেও আমি বেণ্ডৰ মানুহখিনিয়ে জানো। গতিকে তেওঁ সেইটোৱে কৰিছিলে, গেটত গুৰ মাৰি থৈ গুচি আহিল। পিছত আকৌ গ'ল, বিকজ ৰৈ ৰৈ বিনালেৰ, মই যিমানখিনি জানো দেই, সম্পূৰ্ণ সত্য নহ'ব পাৰে, মই যিমানখিনি জানো, ৰৈ ৰৈ বিনালেৰ কিছুমান শ্বটছ ল'ব লগা আছিলে। ৰঙালীৰ ষ্টেজখন বহুত ধুনীয়া, তাৰ ক্ৰাউডটো বহুত ধুনীয়া, তেওঁক সেই বস্তুখিনি লাগিছিলে। আৰু প্লাছ তেওঁৰ ইমেজটো এটা বেয়া হৈ যায় এই উৎপাতখিনি কৰিলে, বিকজ ৰাইজে নাজানে তেওঁ সেই কামখিনি কিয় কৰিছিল। গতিকে সেইটো কাৰণে তেওঁ পিছত নেক্সট দিনা ৰঙালীলৈ গ'ল, ধুনীয়াকৈ তেওঁ পাৰফৰ্ম কৰি আহিছে এটা গান, তাকো নিজৰ ভিডিঅ' ল'ব আছে সেইকাৰণে, আৰু পোষ্টাৰ মুকলি কৰিছিলে আই গেছ। গতিকে মই যিমানখিনি জানো, তেওঁ শ্যামকানু মহন্তৰ প্ৰত্যেকটো বস্তু বেয়া পায়। তেওঁৰ শ্ব' ছাকচেছফুল হোৱাটো তেওঁ এটলিষ্ট বিচৰা নাছিল শেষলৈ। প্ৰথমত তেওঁ কৰিছিলে, ব্ৰেণ্ড এম্বেচাডাৰ আছিলে, যিহেতু কৰিব লাগিবই, বাট তেওঁ জানে যে শ্যামকানু মহন্ত এক্সপ্লইট কৰে মানুহক পে'মেণ্ট পাতিৰ ক্ষেত্ৰত, প্লেটফৰ্ম দিয়াৰ নামত। গতিকে তেওঁ সেইখিনি জানে, সেইটো কাৰণে তেওঁ যিহেতু ৰেবেল নেচাৰৰ মানুহ, গতিকে তেওঁ সেইখিনি কৰিছিলে। গতিকে নৰ্থ ইষ্ট ফেষ্টিভেলতো তেওঁ কিমান ইচ্ছাকৃতভাৱে গৈছিলে শ্যামকানু মহন্তই কোৱাৰ নিচিনা, সেইটো মই নাজানো ক'বলৈ। আৰু যিহেতু শ্যামকানু মহন্তই কৈছে, মই দেখিছোঁ, সেইটো সত্য নে AI ভিডিঅ' আই ডণ্ট নো, কৈছে যে জুবিন নিজে আহিছিলে, আমি তাক হোটেলহে বুক কৰি দিছোঁ। সেনেকুৱা হোৱাহেঁতেন জুবিন গাৰ্গে ইনষ্টাগ্ৰামত দুদিন আগত 17 ছেপ্টেম্বৰত নহয় 16 নে 15ত দিছিল পষ্টটো যে আই এম কামিং টু ছিংগাপুৰ ফৰ নৰ্থ ইষ্ট ফেষ্টিভেল বুলি পোষ্ট নিদিলে হয়, যদি তেওঁ অনলি ফুৰিব গ'ল হয়। গতিকে কাক বা তেওঁতো মূৰ্খ বনাইছে, অনলি হি ন'জ। অ'কে, চ' জুবিন গাৰ্গে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণেই গৈছিলে, শ্যামকানু মহন্তৰ কাৰণেই গৈছিলে, ডেটছ ভেৰি ক্লিয়াৰ মোৰ চকুত। আৰু শ্যামকানু মহন্তৰ এতিয়া কথা সলাই লাভ নাই, আৰু তো গ'ল, তেওঁৰ কাৰণে গ'ল। আৰু শ্যামকানু মহন্ত প্লাছ জুবিন গাৰ্গ মেনেজমেণ্টৰ আটাইতকৈ ডাঙৰ বিফলতা, জুবিন গাৰ্গ মেনেজমেণ্ট আগৰ পৰাই বিফল মেনেজমেণ্টৰ ক্ষেত্ৰত, মই নিজেই শ্ব' কৰিছোঁ 3 বছৰ, মই জানো। সিদ্ধাৰ্থ শৰ্মা অভদ্ৰ মানুহ, আমাৰ লগত অভদ্ৰামি কৰে, আই ডণ্ট ন' চবৰ লগত অভদ্ৰামি কৰে নে নকৰে, ছোৱালীকেইজনীৰ লগত বিশেষকৈ বস্তু পেলনীয়া বস্তুৰ নিচিনা আমাক ট্ৰিট কৰে। মানে আমি হয়তো ৰাস্তাত পৰি থকা পাগল মানুহ এটাকো ইমান বেয়া ট্ৰিট নকৰোঁ, সিদ্ধাৰ্থ শৰ্মাৰ ট্ৰিটমেণ্ট আমাৰ প্ৰতি যেনেকুৱা। গতিকে সিদ্ধাৰ্থ বিৰাট অসভ্য অভদ্ৰ মানুহ, গতিকে সেইটো তাৰ ফেইলিয়াৰ এজ এ হিউমেন, আৰু এজ এ মেনেজমেণ্ট তাৰ ফেইলিয়াৰ, বিকজ হি ক্লিয়াৰলি কয়, মই অকল জুবিন গাৰ্গক চিনি পাওঁ, তহঁতে আছ আই ডণ্ট কেয়াৰ, নিজৰটো নিজে চাবি। জুবিন গাৰ্গ বেণ্ডত এটলিষ্ট আমাক জুবিন গাৰ্গে মেনেজ কৰিছিলে, সিদ্ধাৰ্থ শৰ্মাৰ তাত কোনো ভূমিকা নাছিলে।
আৰু তো সিদ্ধাৰ্থ শৰ্মা মেনেজমেণ্টৰ ক্ষেত্ৰত আগৰ পৰাই বিফল মোৰ চকুত আমাৰ প্ৰত্যেকজনী ছোৱালীৰ চকুত এটলিষ্ট মোৰ আৰু শতাব্দী বৰাৰ চকুত সিদ্ধাৰ্থ শৰ্মা এজ এ মেনেজাৰ হি ইজ এ ফেইলিয়াৰ অ'কে চ' মই বা কোনো মানুহ হ'লেও জুবিন গাৰ্গ এজন এটা ইণ্টাৰনেশ্যনেল জেগাত পাৰফৰ্ম কৰিবলৈ কৈছে তো মই খেয়াল ৰাখিলোঁ হয় যিহেতু তেওঁ বেমাৰী সুস্থ মানুহ এজনৰো মেডিকেল ছিকিউৰিটিৰ ক্ষেত্ৰততো খেয়াল ৰাখিলোৱে হয় কিন্তু জুবিন গাৰ্গ যিহেতু বেমাৰী মানুহ তেওঁৰ ক্ষেত্ৰত বেছিকৈ সেই বস্তুটো কৰিলোঁ হয় কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ সেইটো মূৰত নেখেলালে হয়তো মেবি পইচা বেছিকৈ যাব তেওঁৰ আৰু শ্যামকান্ত মহন্তৰ হয়তো হেডেক বেছি হ'ব সেইটো কাৰণে ইমানখিনি নকৰিলে লাইটলি ল'লে গতিকে মানুহখিনি যিহেতু নমৰে আৰু এনেকৈয়ে বাচি থাকিব বুলি ভাবি লৈ হয়তো নকৰিলে কামখিনি গতিকে দেখি পিনে যিমানখিনি অনুমান কৰিছোঁ দেখকৈ মেনেজমেণ্টৰ বিফলতা আৰু যিদিনাখনে পাৰফৰ্মেঞ্চ আছিলে তাৰ মানে এই ঘটনাটো ঘৰৰ আগদিনাখন শেখৰৰ ষ্টেটাছ হওক সিদ্ধাৰ্থ শৰ্মাৰ ষ্টেটাছ ষ্টৰি হওক দেখিছিলোঁ বিয়েৰৰ বটলৰ ফটো মদ খাই থকা পৰিৱেশ এটা ঠিক আছে তহঁতিও মানুহ হয় তহঁতি বাহিৰলৈ গৈছ এনজয় কৰিবলৈ গৈছ সেইটো কাৰণে 3 দিন আগত গৈছ কাৰণ বাকী আৰ্টিষ্টে 19 তাৰিখে গৈ পাইছে তহঁতি 3 দিন আগত গৈছ গম পালোঁ এনজয় কৰিবলৈ গৈছ তহঁতি যদি জানো যে নিজেও এনজয় কৰিবি অকল জুবিন গাৰ্গক চাবলৈ তহঁতি মানুহ নিব লাগিছিলে ঠিক আছে সেইটো নিব লাগিছিলে কাৰণ তহঁতি যদি জানো নিজে মদ খাই পেল হৈ থাকিবি তহঁতি নিব লাগিছিলে সেই বস্তুটো তো প্ৰথম দিনাখনেই মোৰ খং উঠিছিলে যে ইহঁতে নিজে মদ খাই উৎপাত কৰিছে যদি এইজনৰ বা কি হৈছে ভগৱান জানে এইজনৰতো কি হ'ল আমি জানিলোৱেই তো তেওঁলোকে প্ৰথমৰ পৰা সেইটো আছিলে তাৰপিছত বহু ৰাতিলৈ বুলি মই ভাবিছোঁ বহু ৰাতিলৈ মদ খাই ফুটি কৰিছে উৎপাত কৰিছে পিছদিনাখন মই যিটো শুনিলোঁ কথা পাতি গম পালোঁ 12টা-1টা বজাৰ ভিতৰত তেওঁলোকে সেই জেগাটোত গৈ পাইছিলে নে ওলালে বুলি ক'লে পাহৰিলোঁ জুবিন গাৰ্গে আগদিনাখন মদ খাইছে গোটেইখিনি মদ খাইছে জুবিন গাৰ্গ অসুখীয়া মানুহ তেওঁক ৰেষ্টৰ প্ৰয়োজন আছিল তেওঁ খাই মেলি শুওঁতে কথা পাতি শুওঁতে তেওঁ বহুত দেৰি লগায় পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ চবকে বহাই ল'ব লেকচাৰ দি টোপনি নলগালে বেলেগকো শুবলৈ নিদিয়ে গতিকে তেওঁ আই এম প্ৰিটি চিয়'ৰ যে তেওঁ সেইদিনাখনে সেইটোৱে কৰিছিলে গতিকে তেওঁৰ খোৱা টাইমটো বহুত কমিছে মানুহজনী যেতিয়া শুৱে 10, 12, 13, 14 ঘণ্টা শুৱে তেওঁ যদি 12টা পৰা 1টা বজাৰ ভিতৰত যদি ঘৰৰ পৰা মানে হোটেলৰ পৰা ওলাই সেই জেগাটোলৈ গৈছে তাৰমানে তেওঁ বহুত কম টাইম হৈছে সেইটো দেন জুবিন গাৰ্গ বহুত পাৰ্টিকুলাৰ হয় তেওঁ কি মদ খাইছে ক্ষেত্ৰত তেওঁ অকল হুইস্কি খায় হুইস্কিও পাৰ্টিকুলাৰলি ব্লেক এণ্ড হোৱাইট তেওঁ বেলেগ মদ নাখায় আৰু যিটো সময়ত তেওঁ ভুলক্ৰমে বেলেগ মদ খাইছে লগৰ মানুহে এপ্ৰ'চ কৰাৰ পিছত বা কোনোবা গিফ্ট দিয়া বুলি সেইটো সময়ত এপেক বা দুপেক খোৱাৰ পিছত জুবিন গাৰ্গৰ অৱস্থা অতি শোচনীয় হৈ পৰে জুবিন গাৰ্গে ক'ব নোৱাৰে তেওঁ কি কৰি থাকে কাৰণ তেওঁ হেণ্ডেল কৰিব নোৱাৰে কাৰণ তেওঁ অকল হুইস্কি খায় অকল ব্লেক এণ্ড হোৱাইট খায় চ' ছিংগাপুৰত হয়তো তেওঁৰ এই বস্তুটো সলনি হৈছে তেওঁ বেলেগ কিবা খাইছিলে আৰু অভিয়াছলি চবতে আৰু চব বস্তু মেবি পোৱা নাযায় মোৰ মদৰ বিষয়ে একো জ্ঞান নাই গতিকে মই নাজানিম দেই এইটো কথা তো তাত তেওঁ খেলি মেলি হেৰি কৈছে অভিয়াছলি তাৰ নিচাটো বেলেগ হ'ব দেন পিছদিনাখন গম পালোঁ বিয়েৰ খাইছে জুবিন গাৰ্গে মই জনাত বিয়েৰ খোৱা মই জুবিন গাৰ্গক দেখা নাই তেওঁ মোক এতিয়াও কয় মই যেতিয়া কওঁ পেটটো ওলাইছে তুমি পেটুৱা হৈছা বুলি যেতিয়া কওঁ সেই নহয় 2 বছৰ 3 বছৰ আগতে এদিন বিয়েৰ খাইছিলে পেটটো ওলাই থাকে তেওঁ সেইটো ডাইলগ দিয়ে গতিকে তেওঁ বিয়েৰ মই জনাত নেখায় ইমান সঘনাই ঠিক আছে তাত খালে গম পাইছোঁ কিন্তু একেটাই কথা তেওঁ যিহেতু অভ্যাস নাই তেওঁ নোখোৱা বস্তু এটা খুৱাব নালাগিছিল খাই নথকা বস্তু এটা তাৰপিছত নিচাত থাকিলে মানুহজনে কিবা কৰি ফুৰে এইটো তেওঁ বুলি নহয় আপুনি ময়ো কিবা কৰিম নাজানো তাত পানীত ডুবি মৰাৰ মদ খাই যদি মই পানীত ডুবো ময়ো আজি 100% ডুবি মৰিম যদি মোক কোনো মাৰোঁ বুলি নামাৰেও গতিকে এইখিনি বস্তু খেয়াল ৰাখিব লাগিছিলে ভিডিঅ'টো যি দেখিছোঁ সিদ্ধাৰ্থ শৰ্মাই অলৰেডি নাও চলাই আছে শেখৰদা অলৰেডি তলত আছেই তাৰপিছত জুবিন গাৰ্গ নামিছে গতিকে তাত চাবলৈ তেওঁক নাছিল অমৃতপ্ৰভা মহন্তই কোৱা মতে তেওঁ অলৰেডি ওপৰত গৈ লগৰ বেলেগ এজনী ছোৱালীৰ লগত তেওঁ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আছিলে নেচাৰ তাৰ ফটো উঠি বোলে কি হওক আৰু নতুন জেগা এটা দেখি এক্সাইটমেণ্ট হয় মোৰো হয় চাগে মই গৈছোঁ তেওঁৰ লগত বহুত নতুন জেগাত মই ষ্টিক কৰোঁ বাৰু তেওঁৰ লগত কাৰণ মই বৰ বেছি ঘূৰি ফুৰি ভাল নাপাওঁ মই ইণ্ট্ৰভাৰ্ট হয় সেইটো মোৰ পাৰ্চনেল চইচ তাই গৈছিল তাইৰ সেইটো নিজৰ চইচ তাইৰ দায়িত্বও নাছিল মেনেজমেণ্টৰ হয় আৰু মেনেজমেণ্টৰ দায়িত্ব হয় বুলি সিদ্ধাৰ্থে নিজে কয় গতিকে দেখিছোঁ সিদ্ধাৰ্থ শৰ্মা আগত গৈ অলৰেডি নাও খেলত ব্যস্ত কোনোবাই পিছফালৰ পৰা কৈছে অবৈধ মাৰো বুলি গতিকে বহুত ধুনীয়া এটা পৰিৱেশ আছিল তাত গৈ পিনে তেওঁ যেতিয়া পানীত ডুবিছে তেওঁক কমপ্লিটলি অকল জুবিন গাৰ্গক মনিটৰ কৰাকৈ তাত কোনো মানুহ নাছিলে গতিকে ইয়াত পৰিকল্পিত হত্যাকাণ্ড বুলি মই ক'বই নাযাওঁ ইয়াত কেয়াৰলেছনেছৰ কাৰণে মানুহটো মৰিলে মানুহটো নিজক লৈ বহুত কেয়াৰলেছ হয় তাত গৈ থকা মানুহকেইটা ফূৰ্তিত ছিংগাপুৰ বুলি অতি ভাহি ইমান কেয়াৰলেছ হৈ গ'ল ইয়াত যোনে শেখৰ দাই এতিয়া সিদ্ধাৰ্থৰ কথা কৈ যিমান চেটছ ভাইৰেল নকৰক কিয় অমৃতপ্ৰভা এতিয়া যিমান যি নকৰক কিয় আজি সন্দীপন গাৰ্গ আহিও পিছত যি নকওক সিদ্ধাৰ্থ শৰ্মা আহিও যি নকওক মানুহটো ঘূৰি নাহে
প্ৰথম কথা, ডিপ ডাউন দে ন' যে তেওঁলোকৰ কেয়াৰলেছনেছৰ কাৰণে মৰিছে। মই এইটো নাই কোৱা, তেওঁলোকৰ ইমান দম নাই কাৰোৱে যে জুবিন গাৰ্গক ক'ৰবালৈ নি মাৰি পেলাব, মাৰিম বুলি ইণ্টেনশ্যন তেওঁলোকে নিয়া নাই। আই এম ভেৰি ক্লিয়াৰ এবাউট দেট, ঠিক আছে। কিন্তু তেওঁলোকে জানে তেওঁলোকে ইমান দিনে জুবিন গাৰ্গক এলা পেচা মানুহ টাইপ ট্ৰিট কৰি আছিল, আৰু বাহিৰত যোৱাৰ লগে লগে জুবিন গাৰ্গ নৰ্মেল মানুহ হৈ গ'ল। আৰু ক'ত জুবিন গাৰ্গ, অসমতেই চাগে মনত থাকে যে হি ইজ জুবিন গাৰ্গ, বাহিৰত যোৱাৰ লগে লগে পাহৰি গ'ল যে হি ইজ জুবিন গাৰ্গ। গতিকে সেইটো কাৰণে উইদাউট মেডিকেল টিম, উইদাউট চিকিউৰিটি, আজি কোনোবাই গুলিয়াই মাৰিব পাৰিলে হয় জুবিন গাৰ্গক, হয় নাই, সত্যতা থাকে, একো চিকিউৰিটি নাছিল। তেতিয়া সেই একেটাই গাফিলতি মেনেজমেণ্টৰ, ইনকেপেবল, নিজকে এনে অভদ্ৰ মেনেজাৰ কেতিয়াও কেপেবল হ'ব নোৱাৰে ন। মই দেখিছোঁ, আমি যেতিয়া মনগীতত আফটাৰ পাৰ্টি চলি থাকে, লেকচাৰ চলি থাকে, মই দেখিছোঁ অংগৰাগ পাপন মহন্তৰ লগত বাদশ্বাহ তালুকদাৰ কেনেকৈ লাগি থাকে, তাত বিৰাট বেলেগ এটা মাহল হৈ থাকে। কিন্তু মই দেখিছোঁ বাদশ্বাহ তালুকদাৰ মেনেজাৰ বুলি মই তেওঁকে দেখিছোঁ, তেওঁ কেনেকৈ থাকে মানুহৰ লগত। গতিকে বন্ধ কৰা। গতিকে ইয়াততো সিদ্ধাৰ্থ শৰ্মাক দেখিলোঁ মেনেজাৰৰ নামত, মেনেজমেণ্টৰ নামত কি কৰিছে। গতিকে সেইটোৱে মোৰ ক'বলগীয়া, এইটোৱে যে আই এম 200% চিয়'ৰ যে তেওঁলোকে মাৰোঁ বুলি মাৰা নাই, কোনেও সেইটো সাহস নকৰে, আৰু তেওঁলোকৰ গাফিলতিৰ কাৰণেই মৰিছে। তেওঁলোকে ভবা নাছিল একচুৱেলি মৰি যাব বুলি মানুহজন। আৰু যিহেতু জুবিন গাৰ্গে সিদ্ধাৰ্থ আৰু শেখৰক সাঁতোৰা শিকাইছে, গতিকে তেওঁলোকে ভাবিছিল যে জুবিন দাইটো পাৰে, সাঁতুৰিব পাৰিব। কিন্তু পাহৰি গ'ল যে মানুহজনৰ বেমাৰ সেই 2020 মানৰ পৰাই আই গেছ পাহৰি গ'ল যে মানুহজন অসুস্থ, পাহৰি গ'ল মানুহজন নিচাত আছে, কাৰণ নিজে তেওঁলোকে ক'ব নোৱাৰা হৈ আছে। গতিকে তেনেকুৱা ধৰণৰে কথা আৰু কিনো ক'ম। গতিকে এই কাৰোবাৰ অলপ ফূৰ্তিৰ কাৰণে ইমান ডাঙৰ মানুহ এটা হেৰাই দিলোঁ, তেওঁলোকে বুজি নাপালে ইমান ডাঙৰ মানুহ এজনক হেৰুৱালোঁ আমি। আৰু গোটেইবোৰ বিৰাট পজিটিভ জুবিন গাৰ্গক লৈ অসমত বেলেগে কাঢ়ি দিব বুলি, তাত যিহেতু তেওঁলোকে জানিছিল তেওঁলোকৰ পৰা এটেনশ্যন লৈ যোৱা মানুহ বেলেগ নাছিল, গতিকে তেওঁলোকে হ'ব এতিয়াতো কোনো ওচৰত নাই, তই যি কৰ কৰি থাকে, এনেকুৱা টাইপ হৈ গ'ল। জানো ন চবকে ইমান দিন পাইছোঁ, তিনিটা বছৰ জুবিন গাৰ্গক পাইছোঁ, তেওঁলোককো সমানেই পাইছোঁ। জানো জুবিন গাৰ্গ ইজ এ ভেৰি কেয়াৰলেছ পাৰ্চন, আৰু তেওঁৰ আগৰ গৰুটো যিফালে যায় পিছফালৰ গৰুকেইটা সিফালে যাব। তেওঁৰ লগত থকা প্ৰত্যেকজন মানুহ সিমানেই কেয়াৰলেছ। আৰু জুবিন গাৰ্গ অহংকাৰী নহয়, সেই মানুহকেইটা বহুত অহংকাৰী, পজেচিভ। জুবিন গাৰ্গক লৈ পজেচিভনেছতে মৰিলে, ভালপোৱা থাকিলে নিজক পাহৰি সেই মানুহটোৰ প্ৰতি কেয়াৰফুল হৈ থাকিল হয়। ছিংগাপুৰ নহয়, আজি তুমি য'ত লৈ যোৱা, স্বৰ্গত লৈ যোৱা, তুমি জুবিন গাৰ্গৰ কেয়াৰ ল'বলৈ গৈছা, তুমি জুবিন গাৰ্গৰ কেয়াৰে ল'বা, তুমি তাত মতলীয়া হৈ নাথাকা, মই যিমান দূৰ জানো। গতিকে যদি কাৰোবাৰ কেয়াৰলেছনেছত কোনোবা মৰিলে কিবা ধৰণৰ গোচৰ ৰুজু কৰিব পাৰি, কিবা তদন্ত কৰিব পাৰি, কিবা শাস্তি দিব পাৰি, মই সেইখিনি হোৱাটো বিচাৰোঁ। আৰু কথা পাতি যিমান দূৰ গম পালোঁ তাত থকা মানুহৰ সৈতে ৰিপৰ্ট, মানে যিহেতু এজন মানুহে জুবিন গাৰ্গৰ লগত যাবলৈ এলাউ কৰিছিল হস্পিটেললৈ বা ৰিপৰ্ট বনাবলৈ, অকল সিদ্ধাৰ্থ শৰ্মা গৈছিল, যিটোক মই ভগৱানে আহি ক'লেও বিশ্বাস নকৰোঁ, সেয়াই অভদ্ৰ মানুহটোক, এৰগেণ্ট মানুহটোক। গতিকে হৈ গ'ল, জুবিন গাৰ্গ ঢুকাল জুবিন গাৰ্গ, এতিয়া আৰু লাভ নাই। জুবিন গাৰ্গ হয় তেওঁৰ আত্মাটোৰ কাৰণে, তেওঁৰ শৰীৰটোৰ কাৰণেতো নহয়। গতিকে আমি সকলোৱে মেণ্টেলি ষ্ট্ৰং হ'ব লাগিব আৰু ক'ব লাগিব যে পষ্টমৰ্টেম কৰাৰ পিছত বডিটো চাবলৈ কষ্ট হয়, গম পাইছোঁ, কিন্তু সেই শৰীৰটোততো আৰু একো নাই, কিন্তু শৰীৰটো চাই মেলি যদি কিবা এটাও ক্লু পাওঁ, আমি সেই ক্লুটো বিচাৰোঁ। আৰু একো যদি নাপাওঁ, আমাৰ এই মনৰ শান্তি যে নাই, কোনেও একো কৰা নাই, অকল কেয়াৰলেছনেছত মৰিল, সেইটো গম পাম। কিন্তু কোনোবাই যদি তাত কিবা ধৰণেও তেওঁক কিবা কৰিব চেষ্টা কৰিছিল, আমি সেইটো জানিব বিচাৰোঁ। গতিকে ইয়াত তেওঁৰ পৰিয়ালৰ মানুহখিনিৰ উপস্থিতিত, চৰকাৰৰ উপস্থিতিত পষ্টমৰ্টেম আকৌ এবাৰ কৰা হওক, আমাৰ ইয়াত যেনেধৰণে কৰে। আৰু শুনামতে যিহেতু জুবিন গাৰ্গৰ ফোনটো সিদ্ধাৰ্থ শৰ্মাই ৰাখি থৈ দিছে, গতিকে সেইটো অনাৰ ব্যৱস্থা কৰক। সি জুবিন গাৰ্গৰ মেনেজাৰ হৈ থাকিতো লাভ নাই, এতিয়া যেতিয়া হৈ থাকিব লাগিছিল নিজৰ দায়িত্ব নকৰিলে পালন, নিজক বেছি চালে আৰু নিজৰ ফূৰ্তিটো বেছি চালে, গতিকে এতিয়াতো লাভ নাই। সেই বস্তুখিনি কৰক, তদন্তটো বিচাৰোঁ। আৰু এই কথাখিনি কোৱাৰ পিছত মই কথা শুনিম, মই জানো মই কথা শুনিম, বেণ্ডৰ মানুহৰ পৰাই কথা শুনিম। আৰু বেণ্ডৰ কথা ক'বলৈ আছিলে, টিভিত ইণ্টাৰভিউত বেণ্ডৰ কথা বিৰাট ভালকৈ ক'ব লগা হয়, যিহেতু সেইটো হেৰি কৰোঁ। কিন্তু এটা কথা কৈ থৈ দিওঁ, জুবিন গাৰ্গ বেণ্ডটোত জুবিন গাৰ্গৰ বাহিৰে আৰু যিখিনি সময়ত গৰিমা শইকীয়া গাৰ্গ থাকে তেওঁৰ বাহিৰে ছোৱালীকেইজনীক কোনেও সন্মান নকৰে, ছোৱালীকেইজনীক কোনেও বেণ্ডৰ মানুহ বুলি নাভাবে,
মেণ্টেলি বহুত অদৰকাৰী কথা কয়, মেণ্টেলি আমাক বহুতবাৰ টৰ্চাৰো কৰে, ডেটছ ট্ৰু। আৰু জুবিন গাৰ্গ কোনো নহয় তেওঁলোকৰ আগত, কাৰণ তেওঁলোকে সদায় মন্তব্য দিয়ে যে আমি গান গাবই নাজানো, এনে কঢ়িয়াই ফুৰিছে আৰু জুবিন গাৰ্গে তেনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকৰ পৰা শুনো। অভিয়াছলি ষ্টেজত যেতিয়া চাউণ্ডটো বটলা পাম, গামো বটলাই, ঠিক আছে, চাউণ্ডত কিমান প্ৰব্লেম পায় সেই বস্তুটো বাকী মিউজিচিয়ানসকলে জানে, নকয় আৰু বহুত কিবা কিবি কথাত। মই আগতেও কৈছোঁ, মোৰ নেচাৰটোৱে হয় ষ্ট্ৰেইট ফৰৱাৰ্ডকৈ কথা কোৱা, যাৰ কাৰণে বহুত মানুহে বহুত সময় মোক অভদ্ৰ বুলিও ভাবক মোৰ একো কথা নাই, কিন্তু মই সদায় এই বস্তুটো আগৰ পৰাও কৈ আহিছিলোঁ, এতিয়াও ক'ম, আৰু যদি মই ঠিকে থাকোঁ আগলৈও ক'ম, ঠিক আছে। আৰু কথাটো হ'ল এতিয়া মইতো বহুত দেৰিকৈ কৈছোঁ, আমাক সকলোকে বিচাৰ লাগে, পষ্টমৰ্টমৰ কথাটো অলৰেডি বহুতে কৈছে, সেইখিনি হওক। আৰু এতিয়া ৰাইজৰ মাজলৈ আহিছোঁ, ৰাইজৰ মাজৰ বহুতে গৰিমা শইকীয়া গাৰ্গৰ ওপৰত কিছু অদৰকাৰী কথা কৈ আছে। অভিয়াছলি গৰিমা শইকীয়া গাৰ্গে যেতিয়া সিদ্ধাৰ্থ শইকীয়াক একো নক'বলৈ আহ্বান জনাইছে, সেইটোত ময়ো বিৰাট কি ক'ম আৰু, মোৰ মূৰটো বিৰাট বেয়া হৈছে। কিন্তু গৰিমা শইকীয়া গাৰ্গৰ এতিয়া বৰ্তমান চিন্তা কৰাৰ হয়তো সিমানখিনি হেৰি নাই, তেওঁক যিটো ক'বলৈ কোৱা হৈছে তেওঁ সেইটোকে কৰিছে, কাৰণ তেওঁ সকলোকে মৰম কৰে জুবিন গাৰ্গৰ নিচিনাই, জুবিন গাৰ্গৰ পত্নী জুবিন গাৰ্গৰ নিচিনাই, তেওঁ সকলোকে মৰম কৰে, সকলোকে বিশ্বাস কৰে জুবিন গাৰ্গৰ নিচিনাই। গতিকে তেওঁ জানে সিদ্ধাৰ্থে যিখিনি ভাল কাম কৰিছে সেইখিনিৰ কাৰণে তেওঁ সিদ্ধাৰ্থক ছাপৰ্টো নহয়, ঠিক আহিব দিছে আৰু ল'ৰাটোক, সেইটো কথাত মই বেয়া পাইছোঁ। কিন্তু এই কিবা তেওঁ ভালকৈ ওলাই মেলি পৰিপাটিকৈ যোৱাৰ বাবে তেওঁক থকা সৰকা কৰিছে, কথা শুনাইছে, তেওঁৰ চৰিত্ৰক লৈ কিবা কিবি কৈছে, বা তেওঁ এতিয়া ছ'চিয়েল মিডিয়াত আহি বা নিউজ চেনেলত কিয় বাইট দিয়া নাই, তদন্ত হ'ব লাগে বুলি ব্লা 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 এইবোৰ ক'ব। প্ৰথম কথা, জুবিন গাৰ্গৰ ফেমিলিত অকল জুবিন গাৰ্গে নাই, বেলেগ মানুহো আছে, তেওঁলোকেওতো কথা কোৱা নাই, কাৰণ কোনো কথা কোৱা পৰিস্থিতিত নাই। গতিকে গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ ফেমিলিটোক ইমান প্ৰেছাৰ নিদি অকণমান সন্মান কৰিবলৈ শিকক, কাৰণ জুবিন গাৰ্গে নিজৰ পৰিয়ালটোক সময় নিদিব পাৰে, সন্মান সদায় দিছিল, মৰম সদায় দিছিল, ঠিক আছে। গতিকে আপোনালোকে যদি সঁচাকৈ জুবিন গাৰ্গক ইমানটো মানুহ ভাল পায়, এটলিষ্ট সন্মান দিবলৈ শিকক, গম পাইছে। তেওঁলোকক অপমান কৰা মানে জুবিন গাৰ্গক অপমান কৰা। ইভেন তেওঁ আমাকো বহুত মৰম কৰিছিল, আমাকো এতিয়া মানুহে 10টা কথা ক'ব পাৰে, তেতিয়াও জুবিন গাৰ্গে বেয়া পাব। জুবিন গাৰ্গে সদায় আমাক গৰিমাবৌ ফেমিলিটোক মৰমত ৰাখিছিল, সন্মানত ৰাখিছিল, প্ৰটেক্ট কৰি ৰাখিছিলে। গতিকে মানুহবোৰে সেইখিনি মানে কাণ্ডজ্ঞান ৰাখি কথা কওক, কাক কেনেকৈ কি ক'ব লাগে। হয়, গম পাইছোঁ, চবৰে দুখ লাগিছে, খং উঠিছে, মোৰো উঠিছে, মই হয়তো এই লাইফটোত বহুত উল্টা পুল্টা কথা কৈছোঁ, কিন্তু কথাটো হ'ল অলপমান মানুহবোৰ মানে সংযত হওক, কথা কওঁতে অলপমান ভদ্ৰতা মেইনটেইন কৰক, কাৰণ আপোনালোকে গান শুনি ভাল পোৱা মানুহজন ঢুকাইছে, কাৰোবাৰ গিৰিয়েক ঢুকাইছে, কাৰোবাৰ ল'ৰা ঢুকাইছে, কাৰোবাৰ পৰিয়ালৰ মানুহ এটা ঢুকাইছে, গম পাইছে। আপোনালোকে বহুত ভাল পায়, আমিও বহুত ভাল পাওঁ, তেওঁলোকে বহুত ভাল পায়, কিন্তু চবৰে ভাল পোৱাটো বেলেগ বেলেগ ধৰণৰ, চবৰে কষ্টটো বেলেগ বেলেগ ধৰণৰ। গতিকে আপোনালোকে ইমান বেছি ক্ষুব্ধ নহ'ব যে আপোনালোকে খঙৰ নামত উদ্ভাণ্ডালি কৰি যি টি কথা ক'ব, তো কথাবোৰ অলপ চাই চিতি ক'ব, কাৰণ হাল্লা কৰিলে কথাবোৰ নুশুনেতো মানুহে, ধৈৰ্য সহকাৰে কথাবোৰ যেতিয়া ক'ব, ঠিক কথা ক'ব, চবেই শুনিব। ইয়াত অভদ্ৰামি কৰি ফটোৱা কথা কৈ মূৰ গৰম কৰি লাভ নাই, গম পাইছে। আৰু পাৰ্চনেলি মই সিদ্ধাৰ্থ শৰ্মাক বহুত বেছি বেয়া পাওঁ, বহুতেই বেছি বেয়া পাওঁ। মেবি মই সেইটো কাৰণেও তাৰ কথা বেয়াকৈ ক'ব পাৰোঁ, গতিকে মোকো বিশ্বাস কৰিব নালাগে। মই কথা এটাই কৈছোঁ যে মই বিচাৰিছোঁ, বহুত মানুহে বিচাৰিছে পষ্টমৰ্টেম আকৌ এবাৰ হওক, তাৰপিছতো যদি পূৰা ক্লিন ওলাই ৰিপৰ্ট, তথাপিও সিদ্ধাৰ্থ শৰ্মা, তথাপিও শেখৰজ্যোতি গোস্বামী, তথাপিও সন্দীপন গাৰ্গ, তথাপিও অমৃতপ্ৰভা মহন্ত আৰু যোন গৈছিল, সকলোকে মাতি আনি ইণ্ট্ৰগেট কৰা হওক, সকলোকে বেলেগকৈ শাস্তি যদি তেওঁলোকে যোগ্য নহয়ও, তেওঁলোকে যদি একো ক্ৰাইম টাইপৰ ক্ৰাইম কৰা নাই, বা তেওঁলোকৰ কেয়াৰলেছনেছৰ কাৰণে মানুহ ঢুকাল, জুবিন গাৰ্গ ঢুকাল, সাধাৰণ মানুহ নহয়। গতিকে তেওঁলোকে এটলিষ্ট কি ভুল কৰিলে সেই বস্তুটো যাতে তেওঁলোকৰ ৰিয়েলাইজ হওক, সেই ৰিয়েলাইজেশ্যনটো হ'ব পৰাকৈ তেওঁলোকক উচিত শাস্তি হওক, শিক্ষা হওক প্ৰদান কৰক। কিন্তু তাৰ আগতো পষ্টমৰ্টেম ৰিপৰ্টটো কৰক। প্লাছ মই নিজেও পাহৰি গ'লোঁ, চাওক ইমানেই মাথাটো বেলেগ ফালে ঘূৰি গ'ল। প্লাছ শ্যামকানু মহন্ত, আমি আমাৰ জুবিন গাৰ্গ মেনেজমেণ্ট টিমটোৰ লগত ইমানেই এংগেজ হৈ গৈছোঁ যে আমি শ্যামকানু মহন্তক একেবাৰে একাষৰীয়া কৰি দিছোঁ, আৰু তেওঁ তাত নৰ্থ ইষ্ট ফেষ্টিভেল চলাই নি আছে। সেই বেপাৰী মানুহটোৰ, সেই মহন্ত পৰিয়ালটো কিমান ডাঙৰ পৰিয়াল আমি সকলোৱে জানো।
হয় নাই? সেই মহন্ত পৰিয়ালটোৰ অসমতে নহয় অসমৰ বাহিৰতো কিমান হাতখন দীঘল আমি সকলোৱে জানো। সেই মহন্ত পৰিয়ালৰ এগৰাকী ডাঙৰ মহন্ত মানুহ, তেওঁৰ ওপৰত কিছু আমি কথা কৈছোঁ। সেই কথাখিনি গাপ দি তেওঁ সাৰি যাব পৰাও তেওঁৰ কেপাচিটি আছে। 20 লাখ 10 লাখ যিমান অসমৰ মানুহে নকওক, তেওঁ সাৰি যাম বুলি উঠি পৰি লাগিলে তেওঁ সাৰি যাব। কিন্তু কথাটো হ'ল আমি যাতে গিল্ট নোহোৱাকৈ মৰিব পাৰোঁ যিদিনাখন মৰোঁ, যে আমি কৰিলোঁ জুবিন গাৰ্গৰ কাৰণে যিমানখিনি কৰিবলগীয়া আছিল, চেষ্টা কৰিলোঁ, সেই চেষ্টাটো যাতে আমি কোনেও এৰি নিদিওঁ। সিদ্ধাৰ্থ, শেখৰ বা সেই গোটেই টিমটোৰ লগত লাগি থাকোঁতে আমি যাতে শ্যাম কানু মহন্তক পাহৰি নাযাওঁ। কাৰণ আই ডোণ্ট ট্ৰাষ্ট এনি ওৱান। এই মানুহবোৰে শ্যাম কানু মহন্তৰ কথাত পইচাত কেনেধৰণে বিক্ৰী হৈ যাব পাৰে সেই কথাটো আপুনি মই ভাবিব নোৱাৰোঁ। হৈ যাবও পাৰে। ভালপোৱা যি ভালপোৱাৰ কথা তেওঁলোকে কয়, সেই ভালপোৱা থাকিলে তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিলে জুবিন গাৰ্গক বচাবলৈ নহয়, প্ৰথম কথা তাত সেই চিটুৱেশ্যনটো হ'বই নিদিলে। তথাপি মানি ল'লোঁ, কাল থাকিলে আহিবই, মাৰি লৈ যাবই। কিন্তু তথাপিও কাৰো ভাষ্য মই নকৰোঁ। আউট অফ ন'ৱেৰ ঘপককৈ গোটেইকেইজন একেদিনাই আহি কিয় ষ্টেটমেণ্ট দিলে, গোটেইকেইজনৰ কথাবিলাক হেৰি এইটো সেইটো বুলিয়ে কিয় হৈ থাকিল, সন্দেহজনক। গতিকে আৰু গোটেইকেইজনে গোটেইখিনি কথা কওঁতেও শ্যাম কানু মহন্তৰ কথা এবাৰো কিয় মেনশ্যন নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াও যেতিয়া কথাটো কৈছে একাদিক্ৰমে ইভেঞ্চুৱেলি শ্যাম কানু মহন্তৰ নামটো নাইকিয়া হৈ গৈ আছে। সেইটো কেলেই হৈছে, এইটো কিয় হ'ব পাইছে, আমাৰ কাৰণেই হ'ব পাইছে, কাৰণ আমি নিজে শ্যাম কানু মহন্তক পাহৰি গৈ আছোঁ। গতিকে ৰুট কজটো জুবিন গাৰ্গৰ ডেথৰ ৰুট কজ হৈছে শ্যাম কানু মহন্ত, দেন জুবিন গাৰ্গ টিমৰ মিছমেনেজমেণ্ট। গতিকে উই নিড টু ষ্টিক টু দেট থিং, অ'কে? আমি সেইটো পাহৰিলে নহ'ব। আমি নিজে মনত ৰখা উচিত, মই নিজে মনত ৰখা উচিত, প্ৰত্যেকজনে নিজে মনত ৰখা উচিত যে আমি কোনখিনি বস্তুত খং কৰি আছোঁ। আমি এতিয়া গৰিমাই এইটো পিন্ধিছে, গৰিমাই সেইটো কৈছে, সেইটোত চালে নহ'ব। অমুকে কান্দিছে, অমুকে খবৰ ল'ব অহা নাই, অমুকে পোষ্ট কৰা নাই, সেইটোত মূৰ ঘমালে নহ'ব। আমি য'ত মূৰ ঘমাব লাগে সেইটোত ঘমাও আহক। আৰু যদি জুবিন গাৰ্গৰ পষ্টমৰ্টম কৰাব পাৰি, সেইটোত গুৰুত্ব দিয়া উচিত। আৰু যদি সেইটো কাৰণে কিবা কাৰণে আমি তেওঁক আকৌ এবাৰ চাব নাপাওঁ, আমি সেইটো ছেক্ৰিফাইচ কৰিব লাগিব। গতিকে কথাটো হ'ল ইন শ্বৰ্ট, আমি গোটেইকেইজনৰ ওপৰত তদন্ত হোৱাটো বিচাৰোঁ, ইনক্লুডিং শ্যাম কানু মহন্ত আৰু জুবিন গাৰ্গৰ পষ্টমৰ্টম আৰু এবাৰ হোৱাটো বিচাৰোঁ। আৰু মানুহবোৰে দুখী হৈ অভদ্ৰ নোহোৱাটো বিচাৰোঁ। গৰিমা শইকীয়া গাৰ্গ বা জুবিন গাৰ্গৰ ফেমিলিক বা জুবিন গাৰ্গৰ আত্মীয় স্বজন বা আমাকো, আমি তেখেতৰ বেণ্ডৰ মেম্বাৰ আছিলোঁ, যিহেতু আমি পৰিয়াল আছিলোঁ, আমাক সকলোকে অদৰকাৰী কথা কৈ মেণ্টেলি হেৰেছ কৰাটো নিবিচাৰোঁ। মানুহবোৰ সংযত হৈ সুস্থ মগজুৰে চিন্তা কৰি মানুহে কথা কোৱা আৰু কাম কৰাটো বিচাৰোঁ। আৰু চৰকাৰক, হিমন্ত বিশ্ব শৰ্মাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি বহুতখিনি কৰিছে, এতিয়াও বহুতখিনি কৰিবলৈ বাকী আছে, যিখিনি বাকী আছে সেইখিনি কৰক। আপোনাৰ ওপৰত ৰাইজে বিশ্বাস কৰিছে, আপুনি সেই বিশ্বাসটো নাভাঙিব। আৰু ইফ পচিবল, নাজানো ডক্টৰে জানিব, যদি পষ্টমৰ্টম কৰাব পাৰি প্লিজ কৰাওক। আৰু যদি এইটো মাৰ্ডাৰ আছিল তেন্তেতো বেলেগকৈ শাস্তি হ'ব। যদি একো নাছিলোঁ, অকল যদি কেয়াৰলেছনেছতে মৃত্যু হৈছে, তথাপিও এই মানুহকেইজনক উচিত শিক্ষা, শাস্তি বুলি নকওঁ, উচিত শিক্ষা এটা দিয়া হওক অসমৰ ৰাইজৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা, যাতে এই মানুহকেইজনে গম পায় যে তেওঁলোকে কি কৰি থৈ গ'ল, কি কৰি পেলালে। গতিকে এইখিনিয়ে কথা ক'ব বিচাৰোঁ। আৰু এতিয়াও যিসকলে টিভিত ভাষ্য প্ৰদান কৰিছে, তেখেতসকলৰ মুখত হয়তো ইমানেই বেছি দুখ লাগিছে নেকি, দুখটো মই দেখা পোৱা নাই, মই নাজানো, কিন্তু তেওঁলোকৰ মুখত অনুতাপৰ কোনো চিন নাই। তেওঁলোকে ট্ৰেভেল ডায়েৰী একফালৰ পৰা বকি গৈছে, যিটো শুনিবলৈ আমি একেবাৰে ইণ্টাৰেষ্টেড নহয়। তেওঁলোকৰ হাঁহি চাবলৈ আমি ইণ্টাৰেষ্টেড নহয়। কেনেকৈ হাঁহিব পাৰিছে, কেনেকৈ কথাবোৰ ক'ব পাৰিছে, এইটো কৰিলোঁ, সেইটো কৰিলোঁ, এইটো প্লেন আছিল, সেইটো প্লেন আছিল। উই আৰ নট ইণ্টাৰেষ্টেড। প্ৰথম কথা, আমি যিখিনি সুধিছোঁ চুটিকৈ সেইখিনি কথা কওক, চিধাচিধিকৈ, কনফিউজ হৈ পিনে নহয়। আৰু সেইখিনিয়ে বহুত বেছি খং উঠি আছে তো মোৰ, সেইটো কাৰণে মই নাজানো গোটেইখিনি যি ক'বলৈ আহিছিলোঁ ক'লোঁ নে নাই, কিন্তু উচিত তদন্ত হওক আৰু শাস্তি পাওক। আৰু যদি মাৰ্ডাৰ নহয় তথাপিও শাস্তি পাওক, তথাপিও মানে শিক্ষা পাওক, আৰু সেইটোৱে কথা। আৰু সেইটোৱে, ইমানখিনিয়ে ক'লোঁ। আৰু লাইফটো দীঘলীয়া নকৰোঁ, আৰু মই বিদায় লৈছোঁ এতিয়া।
আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ, জুবিন গাৰ্গৰ যিখিনি তেওঁ এতিয়া যিখিনি কৰ্ম বাকী আছে সেইখিনি সুকলমে হৈ যাবলৈ দিয়ক। কোনেও উৎপাত নকৰিব, বাৰে বাৰে কৈছোঁ উৎপাত নকৰিব, অভদ্ৰামী উদ্ভাণ্ডালি নকৰিব। অকণমানো যদি ভাল পায় সন্মানেৰে মানুহটোক যাবলৈ দিয়ক, আৰু তেওঁৰ আত্মীয়খিনিক সন্মান কৰক, তেওঁক কষ্ট নিদিব। আৰু সিমানখিনিয়ে ক'ব বিচাৰিছোঁ। আৰু এইখিনি কৈয়ে মই চুইটি দাসে আজি এই লাইভটো সামৰিছোঁ। আৰু মোৰ একো ক'বলগীয়া নাই। আৰু আপোনালোকৰ যদি আপোনালোকৰ যিখিনি দায়িত্ব আছে আপোনালোকে পালন কৰাটো বিচাৰোঁ, সেইখিনি কথা। আৰু মই আহিছোঁ, মই কমেণ্ট একদমেই নাই চোৱা, আৰু চাম বাৰু পঢ়ি লাইভটো শেষ কৰাৰ পিছত। এতিয়া একো পাতিবলৈ মন নাই, কনভাৰচেশ্যন কৰিব মন নাই, নিজৰখিনিয়ে ক'বলৈ আহিছিলোঁ। কমেণ্টখিনি চাম, আৰু যদি কাৰোবাৰ ৰিপ্লাই দিব লগা নিচিনা ভাবোঁ মই চাই পিনে তাতেই ক'ম বাৰু, একো কথা নাই। কিন্তু আপোনালোকক যিখিনি অনুৰোধ কৰিলোঁ মই সেই অনুৰোধখিনি আপোনালোকে ৰক্ষা কৰাটো বিচাৰোঁ। আৰু মই কোনো নহয় বাৰু মোৰ অনুৰোধ ৰক্ষা কৰিবলগীয়াকৈ, কিন্তু যিহেতু জুবিন গাৰ্গৰ লগত কিবা ধৰণে হ'লেও জড়িত আছিলোঁ, আপোনালোকে সেই অনুৰোধখিনি ৰক্ষা কৰাটো মই একদম মনৰ পৰা বিচাৰিছোঁ। আৰু আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।